সো এনেকুৱা টেবুল এখন কেনেকৈ বনাব পৰা যায়, এখন টেবুলে থাকক, মই এবাৰ জাষ্ট ওপৰে জাষ্ট 1 মিনিটৰ ভিতৰত এনেকুৱা টেবুল এখনো কেনেকৈ বনাব পৰা যায় স্পীডত এবাৰ দেখুৱাই দি আছো। প্ৰথমে ইয়াত চাই লওঁ ক'ৰ পৰা ক'লৈ বনাব লাগে, এৰ পৰা জিৰ লৈকে 1ৰ পৰা 10ৰ লৈকে। সো সেইটো বনাম কেনেকৈ, এৰ পৰা জি লৈকে 1ৰ পৰা 10ৰ লৈকে। এই ঘৰটোৰ একদম মাজত যাম, অ'কেটো দবাই পেলাই টানি লৈ যাম, অ'কে মানে লেফ্ট ক্লিকটো, এৰ পৰা জি লৈ আৰু এফালে কিমানলৈ 11 নম্বৰ ঘৰলৈ। তেনেকৈ গোটেইখিনি চিলেক্ট কৰিব পাৰোঁ, নহ'লে প্ৰথম ঘৰটোত ক্লিক কৰিম, শিফ্টটো দবাই পেলাই লাষ্টৰ ঘৰটোত ক্লিক কৰিম, গোটেইখিনি একেলগে চিলেক্ট হৈ যাব। এইটো অলপ বেছি ইজি হয়। প্ৰথম ঘৰটোত ক্লিক কৰিম, শিফ্টটো দবাই পেলাই লাষ্টৰ ঘৰটোত ক্লিক কৰিম, গোটেইখিনি একেলগে চিলেক্ট হৈ যাব। তাৰ পাছত বৰ্ডাৰটো কেনেকৈ লগাম, বৰ্ডাৰটো লগাবৰ কাৰণে ইয়াতে খিৰিকী নিচিনা এখন অপশ্যন এটা থাকে, মইতো খিৰিকী বুলি কৈ বেছি ভাল পাওঁ, দেখিবৰ কাৰণে কিবা খিৰিকীখনৰ নিচিনা উইণ্ডোখনৰ নিচিনা লাগে। চ' ইয়াৰ একদম ছাইডত যাম আৰু ইয়াৰ পৰা অল বৰ্ডাৰ বুলি এটা অপশ্যন আছে, অল বৰ্ডাৰটো চিলেক্ট কৰিম। লগতে সদায় আৰু এটা কাম কৰি থৈ দিব লাগে, কোনটো কাম, যি লিখো সদায় যাতে ঘৰকেইটাৰ একদম মাজত আহে, সেইটো কেনেকৈ কৰিব পাৰিম, এই তিনিটা অপশ্যনৰ ভিতৰত মাজৰটো আৰু এই তিনিটা অপশ্যনৰ ভিতৰত মাজৰ। বাকী ওপৰৰ ঘৰটো মই অকণমান কালাৰফুল বনাব বিচাৰিছো, ওপৰৰ গোটেইকেইটা ঘৰ মই চিলেক্ট কৰিম। এটা ৰং মাৰা টিং আছে, মইতো ৰং মাৰা টিং কৈ পেলাই বেছি ভাল পাওঁ, এনে ইয়াৰ নামটো হয় ফিল কালাৰ, ৰং মাৰা টিং বুলি ক'লেহে মনটো ভাল লাগে। চ' ৰং মাৰা টিংটোৰ ছাইডত যাম আৰু ইয়াৰ পৰা কিবা কালাৰ এটা আমি ইচ্ছা কৰিলে লগাব পাৰি, ঠিক আছে। তেনেকুৱা মোক আৰু এখন টেবুল ইয়াতে বনাব লাগে, এনেকুৱা আৰু এখন টেবুল ইয়াতে বনাব লাগে, য'ত কেইটা লাইন আছে, এটা লাইন, দুটা লাইন, তিনিটা লাইন, চাৰিটা লাইন, লাইন চাৰিটা আৰু এনেকে এটা দুটা তিনিটা আছে, লাইন চাৰিটা আৰু ওপৰৰ ফালৰ পৰা তিনিটা। চ' মই আৰু বনাই নাথাকো, মানে এইখনকে কপি পেষ্ট কৰি দিম। কেইটা আছে লাইন, এটা দুটা তিনিটা চাৰিটা আৰু এইফালৰ পৰা কেইটা, এটা দুটা তিনিটা। কণ্ট্ৰল চি কৰিম আৰু ইয়াত আহি পেলাই কণ্ট্ৰল ভি কৰিম, কণ্ট্ৰল চি কৰিম। কণ্ট্ৰল চি মানে কি বাৰু, কপি, আৰু কণ্ট্ৰল ভি মানে কি বাৰু, পেষ্ট। অ'কে, টাইমটো বাচি যায়, আকৌনো কিমান বনাই থাকিম। চ' এনেকে আমি টেবুল কেইখন বনাব পাৰিম। বাকীতো লিখাখিনি সকলোৱে জানিয়ে চাগে, কিবা এটা লিখিব, এণ্টাৰ মাৰিব, তলত আহিব, এণ্টাৰ মাৰিব, তলত আহিব, ঠিকে আছে। চ' এনেকে আমাৰ টেবুল এখন বনাই হৈ যাব। যেনেকে মই আৰু এটা কথা কওঁ, যোনে ওপৰৰ কালাৰটো মোৰ নিচিনা অলপ ৰেড নে গ্ৰে কালাৰ কিবা এটা হয়, আৰু অসমীয়া ভাষাত মটীয়া কালাৰ, অলপ ডাৰ্ক কালাৰ লৈছিলে, তেখেতলোকৰ ওপৰৰ কালাৰকেইটা ব্লেক যদি হৈ আছে, যোনে ওপৰৰ কালাৰকেইটা মোৰ নিচিনা এই কালাৰটো লৈছিলে, ইটাটো নিচিনা কালাৰটো, তেখেতলোকে যে আখৰকেইটা লৈছে, আখৰকেইটা যদি ব্লেকত আহি আছে, দেখিব ভাল নালাগিব, কাৰণ আখৰকেইটাও ডাৰ্ক হৈ আছে, পিছৰ বেকগ্ৰাউণ্ডৰ কালাৰটোও ডাৰ্ক হৈ আছে। এতিয়া বহুতে সুধিব পাৰে, ছাৰ মই আখৰকেইটা কেনেকৈ হোৱাইট কৰিম, নালাগে কৰিব, নালাগে নহ'লে আৰু প্ৰব্লেম। চ' এনে যদি কৰা মন আছে, নালাগে কৰিবৰ কাৰণে, গোটেইখিনি চিলেক্ট কৰিম। এইটো ৰং মাৰা টিংটোৰ ছাইডত এ বুলি এটা অপশ্যন আছে, ফন কালাৰ, ইয়াৰ পৰা হোৱাইট কালাৰটো চিলেক্ট কৰিব, কিন্তু নালাগে, ব্লেকে থাকিব, ব্লেকে থাকিব, নালাগে, ঠিক আছে। অ'কে, নেক্সট এতিয়া আমি এইখন পেপাৰ হয়, বহুত ইম্পৰ্টেণ্ট পেপাৰ হয়। প্ৰথম ইয়াতে সুধিছে হাউ মেনি ছাবজেক্টছ, ইয়াত ছাবজেক্ট কেইটা আছে, আৰু ছাবজেক্ট কেইটা উলিয়াবৰ কাৰণে আমাক কি ইউজ কৰিব দিছে, কাউণ্টা। এনে কাউণ্ট এ বুলি কয়, মই জানো কিয় নামবিলাক সদায় অলপ বেলেগকৈ কওঁ, এইটো এনে কাউণ্ট এ বুলি কয়, কিন্তু কাউণ্টা বুলি ক'লেহে ক'ব কাৰণে ভাল লাগে। যেনেকে যে আমাৰ যে থাকে চন্দা, ইয়াতে আছিলে নহয় চন্দা বিশ্বাস বুলি, নাই অহা নাই ন, চন্দা, তেনেকে এইটো নামটো কি হয় বাৰু, কাউণ্টা, চন্দা, কাউণ্টা। মোৰ দেউতাৰ নাম কি হয়, চন্দ্ৰকান্তা। চ' আমাক ইয়াত কাউণ্টাটো ইউজ কৰিব দিছে। কাউণ্টাটো কৰাৰ আগতে মই সকলোকে এটা কথা এটা কৈ থৈ দিওঁ, কাউণ্টাটো কৰাৰ আগতে মই কথা এটা কৈ থৈ দিওঁ, বহুতৰ মানে এটা মনত ডাউট থাকিব পাৰে, ছাৰ কাউণ্ট নে কাউণ্টা, ছাৰ কাউণ্ট নে কাউণ্টা। চাওক, যদি আমি ইয়াত কেইটা ছাবজেক্ট, এনে মই মুখে যদি গন্তি কৰোঁ, এটা দুটা তিনিটা 9টা ছাবজেক্ট আছে, যদি আমি কাউণ্টটো ইউজ কৰোঁ, সংখ্যাৰ পৰা কেইটা সংখ্যা আছে কাউণ্টে উলিয়াই দিব পাৰে। কৰিব নালাগে, ফাৰ্ষ্ট চাই থাকক, তাৰপিছত কৰিম। মই যদি একদম তলত ক্লিক কৰোঁ, তাৰ পৰা যদি মই এফেক্সত যাওঁ, ইয়াৰ পৰা যদি মই কাউণ্টটো লওঁ, একদম তলত কিয় ক্লিক কৰিছিলোঁ বাৰু, কাৰণ ৰিজাল্টটো মানে মোক একদম তলত লাগে। তলত ক্লিক কৰি পেলাই ক'ত গৈছিলোঁ, এফেক্স, তাৰ পৰা ক'ত ক্লিক কৰিছোঁ, কাউণ্ট, আৰু অ'কেটোত ক্লিক কৰি দিম। সি মানে কি কৰিব, গোটেইকেইটা অ'কেটোত ক্লিক কৰি দিম। তাৰপিছত সি মোক কি কৈছে, ভেলুকেইটা চিলেক্ট কৰিব দিছে, য'ৰ পৰা কাউণ্ট কৰিব লাগে। মই গোটেইকেইটা ভেলু 20ৰ পৰা 20 লৈ চিলেক্ট কৰি দিম, আৰু তলৰ ফালে অ'কে অপশ্যনটো আছে, ইয়াতে ক্লিক কৰি দিম। তেতিয়া সি কাউণ্ট কৰি দিব, ইয়াত টোটেল কেইটা সংখ্যা আছে, কেইটা সংখ্যা আছে, 9। তো এনেকুৱা যদি সংখ্যা থাকে, সংখ্যাৰ পৰা কেইটা সংখ্যা আছে কাউণ্টে উলিয়াই দিব পাৰে। কিন্তু আখৰৰ পৰা কেইটা আখৰ আছে সেইটো কাউণ্টে উলিয়াব নোৱাৰে। মই এবাৰ তলত দেখুৱাই দিছোঁ, একদম তলত ক্লিক কৰিম। একদম তলত কিয় ক্লিক কৰিছোঁ বাৰু, ৰিজাল্টটো আমাক একদম তলত লাগে। চ' একদম তলত ক্লিক কৰিম, ইয়াৰ পৰা মই এফেক্সত যাম, আৰু ইয়াৰ পৰা মই কাউণ্ট ল'ম, আৰু ইয়াৰ পৰা মই অ'কে কৰিম। ভেলুকেইটা চিলেক্ট কৰিব দিছে, যিকেইটা ভেলুৰ পৰা সি মানে কাউণ্ট কৰি দিব কেইটা ভেলু আছে। মই গোটেইকেইটা ভেলু চিলেক্ট কৰিম। হিন্দীৰ পৰা চিলেক্ট কৰি দিম, মই ক'লৈকে চিলেক্ট কৰি দিম, বুটানীলৈকে। ভেলু 2 বুলি যে আছে, এইকেইটা ইয়াৰ একো কাম নাই, আৰু জাষ্ট অ'কে কৰি দিম। কিন্তু ইয়াৰ পৰা একো ৰিজাল্ট উলিয়াব পৰা নাই, ইয়াৰ পৰা কি ৰিজাল্ট উলিয়াইছে, 0। চ' এটা কথা সকলোৱে জানিব যে কাউণ্টাটোৱে আখৰৰ পৰাও উলিয়াই দিব পাৰে, সংখ্যাৰ পৰাতো পাৰি, সি আখৰৰ পৰাও পাৰে, কিন্তু কাউণ্টে খালি সংখ্যাকেইটাৰ পৰাহে কেইটা সংখ্যা আছে উলিয়াব পাৰে, আখৰৰ পৰা কাউণ্টে উলিয়াব নোৱাৰে। গতিকে কাউণ্টাটো অলপ বেছি পাৱাৰফুল, কাউণ্টাই আমি ইউজ কৰিম। এনেও পেপাৰখনত কোৱা হৈ আছে কাউণ্টা ইউজ কৰিবৰ কাৰণে, ঠিক। চ' আখৰৰ পৰা উলিয়াম আমি, মানে কেইটা ছাবজেক্ট কেইটাৰ পৰা উলিয়াম, কেইটা ছাবজেক্ট আছে সকলোৱে একদম তলত ক্লিক এটা কৰকচোন। কোনখিনি তলত বুলি কৈছোঁ, বুটানীৰ তলত। যদি বুটানীৰ তলত কিয় ক্লিক কৰিছোঁ, কাৰণ ৰিজাল্টটো আমাক সেইখিনি জেগাতে লাগে, ক'ৰবাত বেলেগতো নালাগে। চ' সেইখিনি জেগাতে ক্লিক এটা কৰিম। ইয়াৰ পৰা আমি ক'ত যাম, এফেক্সত যাম, তাৰ পৰা কাউণ্টাত
কাউণ্টাটো যদি কাৰোবাৰ ওলাই থকা নাই এইখিনি জেগাত লিখি পেলাই হাতেৰে লিখি পেলাই গ'টো দবাই দিলেও কাউণ্টাটো আহি যায় বৰ্তমান আহিয়ে আছে চাগে সকলো ওপৰতে আহি আছে নে কাউণ্টাটোত ক্লিক এটা কৰিব আৰু ওকে কৰিব ভেলু 1 বুলি যিটো অপচন আহিছে ভেলু 2 টোৰ কোনো দৰকাৰ নাই ভেলু 1 বুলি যিটো অপচন আহিছে তাত আপুনি এটা কাম কৰক মাউসটো লৈ পেলাই হিন্দীৰ পৰা সিলেক্ট কৰি দিয়ক লাষ্টৰ বুটানিলৈকে গুটিখিনি সিলেক্ট কৰি দিয়ক আৰু জাস্ট ওকে টোত ক্লিক এটা কৰি দিয়ক জাস্ট ওকে টোত ক্লিক এটা কৰি দিয়ক সো ইয়াৰ পৰা উলিয়াই দিব ইয়াত টোটেল কেটা সাবজেক্ট নেক্সট কোৱেশ্চনটো যাব পৰা হৈছে নে ঠিক আছে হাউ মেনি পেপাৰ অলপ বুজিব নোৱাৰা ধৰণে দিছে হাউ মেনি সাবজেক্ট 1 পেপাৰ গ্ৰেটাৰ দেন 20 কোৱেশ্চন বিলাকটো এনেকৈ দিয়ে আজিকালিকো ধৰিবই পৰা নাই কোনোবাই কোৱেশ্চনটো বুজি পাইছেনে হাউ মেনি সাবজেক্ট 1 পেপাৰ গ্ৰেটাৰ দেন 20 এনেকৈ দিয়ে একদম ধৰিব নোৱাৰা ধৰণে দিয়ে তো মই যিমানখিনি বুজি পাইছো সাবজেক্ট 1 যিটো আছে যেনেকৈ হিন্দীৰ আমাৰ সাবজেক্ট 1 সাবজেক্ট 2 সাবজেক্ট 1 ত গ্ৰেটাৰ দেন 20 কেটা ভ্যালু আছে এনে মই যদি মুখে কুদু সাবজেক্ট 1 ত এটো হিন্দী ফাৰ্স্ট সাবজেক্ট সেকেন্ড থাৰ্ড এনেকুৱা সাবজেক্ট 1 ত গ্ৰেটাৰ দেন 20 কেটা ভ্যালু আছে বাৰু এটাই চাই পেলাই ক'ব পাৰিম এটাই আছে 30 আছে সাবজেক্ট 1 ত কিন্তু হেতু আমাক কি লগাই পেলাই কৰিব দিছে কাউন্ট ইফ যদি কাউন্ট ইফ দিয়া নাথাকিলেও হয় ধৰি ললো একদম ওয়াৰ সিচুৱেশন একো দিয়া হৈ থাকে না ধৰি মানে দিয়া হৈ থাকিলে তো ভালেই স্যাৰ কাউন্ট ইফ লগাব দিছে কাউন্ট ইফ তো লগাই দিম যদি একো ধৰিব নোৱাৰো স্যাৰ বুজিয়ে পোৱা নাই কিবা কাৰণ আজিকালি আপুনি কিবা এটা কৰিলে ডাইৰেক্ট হাতেৰে এক বুলি একো লিখি থৈ নাহিব মাৰ্কছ তাক একো নিদিব ফৰ্মুলা সদায় ফৰ্মুলা ইউজ কৰিম সো বহুতে ধৰিব নোৱাৰে স্যাৰ ইয়াত কোনটো ফৰ্মুলা ইউজ কৰিম কেটা 20তকৈ বেছি আছে হেতু কাউন্ট কৰিব দিছে স্যাৰ কাউন্ট লগাম কাউন্টা লগাম নে কাউন্ট ইফ লগাম মোক কোনোবাই ক'ব পাৰিব নে ইয়াত কাউন্ট ইফ তো কিয় লগাম কাৰণ অথনি কি হৈছিল গুটেই গিটাৰ পৰা জাস্ট কাউন্ট কৰি দিব কিন্তু এইবাৰ কি হৈছে বাছি গুটেই গিটা কাউন্ট কৰিব দিয়া নাই যি গিটা 20তকৈ বেছি আছে সেই গিটাহে কাউন্ট কৰিব দিছে মানে বাছি কাউন্ট কৰিব দিছে যদি বাছি কাউন্ট কৰিব দিয়ে মনত ৰাখিব বহুতৰ ভিতৰত বাছি যেনেকৈ মই ইয়াত কওঁ যাৰ হাইটটো যেনেকৈ মই যদি খালি কাউন্ট কৰিব কানো কেইজন আছে বৰ্তমান আজি চাগে 15 জন মান আছে 15 জন মান সেইটো নৰ্মেল কাউন্ট কিন্তু মই যদি কওঁ যাৰ হাইটটো 5তকৈ বেছি সেইজনহে কাউন্ট কৰিম মানে মই বাছি কাউন্ট কৰিম সবকে কাউন্ট নকৰো তেতিয়াহলে কি হ'ব বাৰু কাউন্ট ইফ লগাম যদি বাছি এজে যদি হোল কাউন্ট কৰিব লাগে একো বাছিব নালাগে তেতিয়াহলে হয়তো কাউন্ট নহলে কাউন্ট কিন্তু বাছি এটা কন্ডিশন আছে কন্ডিশনটোৰ পৰা বাছি সেই কন্ডিশনটো ফুলফিল হলেহে কাউন্ট কৰিম নহলে কাউন্ট নকৰো তেতিয়া কাউন্ট ইফ লগাম ডিফাৰেন্সটো বুজি পাইছনে বাৰু লাহে আৰু কৰিম তেতিয়া আৰু বুজি পাব বাৰু সো যদি বাছি কাউন্ট কৰিব লাগে এটা কন্ডিশন আছে সেই কন্ডিশনটো ফুলফিল হলেহে কাউন্ট কৰিম বাছি মানে তেতিয়াহলে কাউন্ট ইফ লগাম সো ফাৰ্স্ট সাবজেক্টটোৰ পৰা ফাৰ্স্ট সাবজেক্টৰ একেবাৰে তলত সকলোৱে ক্লিক এটা কৰকচোন ফাৰ্স্ট সাবজেক্টৰ একেবাৰে তলত ফাৰ্স্ট সাবজেক্টৰ একদম তলত ক্লিক এটা কৰিম তাৰপৰা আমি এফএক্সত যাম তাৰপৰা আমি কাউন্ট ইফ লম কাউন্ট ইফ টো সকলোৱে পাইছো নে আৰু ওকে কৰিম তলৰ ফালে ওকে টো আছে ৰেঞ্জটো সিলেক্ট কৰিব দিছে ৰেঞ্জত এটা সিলেক্ট কৰিম নে ৰেঞ্জ বুলি ক'লে সদায় গুটেইকেইটা সিলেক্ট কৰিম ৰেঞ্জ বুলি ক'লে সদায় গুটেইকেইটা সিলেক্ট কৰিম গুটেইকেইটা সিলেক্ট কৰকচোন গ্ৰেটাৰ দেন 20 সিলেক্ট কৰক লেছ দেন 20 গুটেইকেইটা সিলেক্ট কৰক ৰেঞ্জ বুলি ক'লে সদায় যেনেকৈ আমি কাপোৰৰ দোকানত গ'লে কি কম বাৰু দাদা এইটো ৰেঞ্জত যিমান আছে সব দিয়ক গুটেইখিনি মানে বুজি পাইছনে ৰেঞ্জ বুলি ক'লে সদায় গুটেইখিনি কিন্তু ক্ৰাইটেৰিয়াত কি বুলি লিখিম বাৰু ক্ৰাইটেৰিয়াত লিখিম গ্ৰেটাৰ দেন 20 গ্ৰেটাৰ দেন চিনটো এইটো হয় হা শিফটটো দবাই পেলাই ফুল ষ্টপটো দিলে গ্ৰেটাৰ দেন চিনটো আহে শিফট দবাই পেলাই ফুল ষ্টপ চিনটো দিলে গ্ৰেটাৰ দেন আহে গ্ৰেটাৰ দেন 20 ঠিক আছে জাস্ট ওকে কৰি দিম এনসাৰটো আহি যাব 1 কে ঠিক আছে নেক্সট কোৱেশ্চনটো আহো এবাৰ হিন্দী মেথছ আৰু ইংলিছৰ কাৰণে টোটেল আৰু গ্ৰেডত ভি লুকআপ আচ্ছা আমাৰ টোটেল আৰু গ্ৰেডটো ওলাল জানো টোটেলটো উলিয়ালো ফৰ্মুলা ইউজ কৰিম টোটেলটো মানে গুটেইকেইটা সাম কৰিম হয়নে আচ্ছা এতিয়া সামটো কেনেকৈ কৰিম মই এবাৰ দেখুৱাই লওঁ ফাৰ্স্ট এবাৰ মই দেখুৱাই লওঁ চাওক সামটো যদি আপোনাৰ একদম ইজিলি কৰা মন আছে একদম ইজিলি যদি কৰা মন আছে আমি এইখিনি জায়গাত সামটো উলিয়াম তো প্ৰথম এবাৰ দেখুৱাই লওঁ তাৰপিছত মই আকৌ এবাৰ দেখুৱাম তেতিয়া মোৰ লগে কৰিব এবাৰ ফাৰ্স্ট চাই লওক ইয়াতে ক্লিক এটা কৰিম এইটোকে সাম বুলি কোৱা হয় বা সামেশন বুলি কোৱা হয় ইয়াৰ সাইডত যাম আৰু ইয়াৰ পৰা সামত ক্লিক এটা কৰি দিম যেতিয়া মই সামত ক্লিক এটা কৰি দিম সেই গুটেই তিনিটা সিলেক্ট কৰি ল'ব গুটেই তিনিটা সেই সিলেক্ট কৰি ল'লে আৰু মই এন্টাৰটো দবাই দিম ৰিজাল্টটো আহি যাব নহলে আৰু এটা উপায় আছে মই ইয়াতে ফাৰ্স্ট ক্লিক এটা কৰি ল'ম আৰু তাৰ পৰা কোনটো অপচনত যাম এফএক্সত যদি ইয়াত সামটো পাইছো ভাল কথা যদি সামটো ইয়াত পোৱা নাই মই হাতেৰে সাম বুলি ইয়াত লিখি গো টু দবাই দিম এইটো সামটো আহি যাব আৰু মই ওকে কৰিম মোক নাম্বাৰ গিটা বা ভ্যালু গিটা সিলেক্ট কৰিব দিছে যাক যোগ কৰিব বিচাৰিছো মই গুটেই গিটা সিলেক্ট কৰি দিম আৰু জাস্ট ওকে কৰি দিম পাৰিবনে আকবাৰ কৰো আকবাৰ দেখুৱাম নে প্ৰথম মই ইয়াতে ক্লিক এটা কৰিম ইয়াৰ পৰা মই এফএক্সত যাম আৰু ইয়াৰ পৰা সামটো লৈ লম আৰু ওকে কৰিম সামটো লোৱাৰ পিছত ওকে কৰিম নাম্বাৰ গিটা সিলেক্ট কৰিব দিছে মই গুটেই গিটা নাম্বাৰ সিলেক্ট কৰি দিম আৰু জাস্ট ওকে কৰি দিম এনসাৰটো আহিব লাগে 55 এটা যদি এনসাৰ আহিলে বাকি গিটা এনসাৰ আনিব নালাগে বাকি গিটা কেনেকৈ আনিম বাৰু একদম সুকত যাম আৰু ইয়াত যাই পেলাই কেইবাৰ ক্লিক কৰিব লাগিব দুবাৰ একদম সুকত যাম দুবাৰ ক্লিক কৰিম বাকি গিটা অটোমেটিক আহি যাব আহি গৈছে নে বাৰু ঠিক আছে বা টানি আনি লৈ আহি যাব বা টানি আনি দিলেও হয় বা দুবাৰ ক্লিক কৰিলেও হয় চাওবাৰ ইয়াত যাব আপুনি এনেকৈ সুকত ধৰি টানি আনিলেও হ'ব বা ডাবল ক্লিক কৰিলেও হ'ব বা এনেকৈ টানি আনি এক সেকেন্ড একদম সুকত যাব এনেকৈ টানি আনিলেও এভাৰেজটো কেনেকৈ উলিয়াম সকলোৱে চাই লওক এইটো ঘৰত ক্লিক কৰকচোন যিটো ঘৰত আমি ৰিজাল্টটো উলিয়াব গৈ আছো এই ঘৰটোত সকলোৱে ফাৰ্স্ট ক্লিক এটা কৰি লওকচোন য'ত মই দাগ মাৰিছো এই ঘৰটো য'ত আমি ৰিজাল্টটো উলিয়াব গৈ আছো সকলোৱে ক্লিক এটা কৰি লনে যদি ক্লিক কৰা হৈ গ'ল সকলোৱে চাওক আমি ইয়াৰ পৰা উলিয়াব পাৰো ইয়াৰ পৰা এটা কাম কৰো এফএক্স ইউজ কৰি আছো যেতিয়া এফএক্স ইউজ কৰি থাকো নেকি এফএক্সত ক্লিক এটা কৰকচোন
সকলোৱে fx ত ক্লিক এটা কৰক ইয়াত এভাৰেজ বুলি অপচনটো দেখিছে নে নাই দেখা চাগে ইয়াত এভাৰেজ বুলি অপচনটো কোনেও দেখা নাই চাগে যদি ইয়াত এভাৰেজ বুলি অপচনটো আহা নাই তেতিয়াহ'লে ইয়াত এইখিনি কাটি পেলাই হাতেৰে লিখিব এভাৰেজৰ স্পেলিংটো কি হয় বাৰু AVERAGE আৰু মই গোটোত ক্লিক কৰি দিম সো এইটো এভাৰেজ বুলি আহি যাব আৰু মই ওকে কৰিম আমক নাম্বাৰ কেইটা সিলেক্ট কৰিব দিছে মানে নাম্বাৰ বা ভ্যালু কেইটা আমি কেটা সাবজেক্টৰ পৰা এভাৰেজ উলিয়াব গৈ আছো কেটা সাবজেক্টৰ পৰা তিনটা সাবজেক্টৰ পৰা এভাৰেজ উলিয়াব গৈ আছো ফাৰ্স্ট সাবজেক্ট ফাৰ্স্ট সেকেন্ড আৰু থাৰ্ড গোটে তিনটা সাবজেক্ট সিলেক্ট কৰকচোন সকলোৱে তিনটা সাবজেক্টৰ পৰা টোটেলটো সিলেক্ট নকৰিব কিটো সাবজেক্ট নহয় গোটে তিনটা সাবজেক্ট সিলেক্ট কৰিলনে আৰু জাস্ট ওকে কৰি দিম ৰিজাল্টটো আহিব লাগে 18.33 এটাৰ যদি এনসাৰ আহি গল বাকি কিটা আনিব নালাগে বাকি কিটা কেনেকৈ কৰো বাৰু হয়তো মই এইখিনি জায়গাত ডাবল ক্লিক কৰিম একদম সুকত যাই কেবাৰ ক্লিক কৰিম দুবাৰ স্পিডত ক্লিক কৰিম দুবাৰ ক্লিক কৰিলে নহলে যদি ডাবল ক্লিক কৰিব বহুতে দিগদাৰ পায় তেতিয়ালে সুকত যাব ওকেটো দবাই পেলাই টানি আনিলেও হ'ব তেতিয়াও আহি যায় ডাবল ক্লিক কৰিলেও আহি যায় টানি দিলেও আহি ঠিক আছে এটা কাম কৰো গ্ৰেডটো একেবাৰে উলিয়াইলো গ্ৰেডৰ কাৰণে ইয়াত কোৱা হৈ আছে কন্ডিশন কেটামান দিয়া হৈ আছে যে এভাৰেজটো গ্ৰেটাৰ দেন যদি 20 হয় এভাৰেজটো যদি 20 তকৈ বেছি হয় তেতিয়াহলে কি গ্ৰেড হ'ব এ গ্ৰেড হ'ব এভাৰেজটো যদি 15 তকৈ বেছি হয় তেতিয়াহলে কি গ্ৰেড হ'ব বি গ্ৰেড নহলে কি গ্ৰেড হ'ব সি গ্ৰেড 20 তকৈ বেছি হলে এ গ্ৰেড হ'ব 15 তকৈ বেছি হলে বি গ্ৰেড হ'ব 15 যদি নহল তেতিয়াহলে কি গ্ৰেড হ'ব সি গ্ৰেড হ'ব ওকে আৰু ইয়াত আমাক কি ইউজ কৰিব দিছে ইফ ইউজ কৰিব দিছে বা এনেকুৱা কন্ডিশন থাকিলে যদি লিখা নাথাকেও গম পাব ইফে লগাব লাগিব সো আমি ইফটো ইউজ কৰিম ইয়াত সকলোৱে ফাৰ্স্ট এই ঘৰটোত ক্লিক এটা কৰি লওকচোন সকলোৱে ফাৰ্স্ট এই ঘৰটোত সকলোৱে ক্লিক এটা কৰি লওক ক্লিক কৰিলে এটা সকলোৱে fx ত আহকচোন এটো fx বুলি নকয় দে মহে fx কৈছে এটো ফাংচন বুলি কয় তাতে ইফ অপচনটো দেখা পাইছেনে যদি দেখা পোৱা নাই ওপৰত হাতেৰে লিখি লব ইফ বুলি সো ইয়াত ইফ বুলি লিখি পেলাই গো টু w ইফটো আহি যাব মোৰ আহিছে অলৰেডি ইফটো মই ওকে কৰি দিম সো এনেকুৱা তিনিটা ঘৰ থকা টেবুল এখন সকলোৰে আহিছে নে বাৰু আহিছে ঠিক আছে লজিকটো লিখিম প্ৰথমতে কি বুলি কৈছে এভাৰেজটো যদি 20 তকৈ বেছি হয় এভাৰেজটো সকলোৱে এভাৰেজত ক্লিক এটা কৰকচোন 18.33 সকলোৱে ক্লিক এটা কৰকচোন সকলোৱে এভাৰেজত ক্লিক এটা কৰকচোন এভাৰেজ মানে আচ্ছা মোক বহুতৰ এটা ডাউট থাকে স্যাৰ এভাৰেজ বুলি ক'লে স্যাৰ আপুনি প্ৰথমটোত কিয় ক্লিক কৰিব দিছে স্যাৰ বাকি কিটাও তো এভাৰেজে নহয় জানো এই 19 টো এভাৰেজে হয় তাৰ তলৰ কিটাও স্যাৰ প্ৰথম এভাৰেজটোতে কিয় ক্লিক কৰিব দিছে আমি যে ৰিজাল্টটো উলিয়াই আছো কাৰ কাৰণে উলিয়াই আছো প্ৰথমটোৰ কাৰণে উলিয়াই আছো গতিকে এভাৰেজ বুলি ক'লে কোনটো এভাৰেজত ক্লিক কৰিম প্ৰথম এভাৰেজটোত ক্লিক কৰিম ওকে তো এভাৰেজত ক্লিক এটা কৰিম সকলোৱে এভাৰেজত ক্লিক এটা কৰিলেনে বাৰু গ্ৰেটাৰ দেন যদি 20 হয় কি গ্ৰেড পাব বুলি কৈছে কোৱেশ্চনত এ গ্ৰেড লিখকচোন এ গ্ৰেড বুলি গ্ৰেটাৰ দেন 20 হলে এ গ্ৰেড হ'ব লিখকচোন গ্ৰেটাৰ দেন 20 হলে এ গ্ৰেড হ'ব বুজি পাইছো নহলে কি গ্ৰেড হ'ব বাৰু কি গ্ৰেড হ'ব বি হ'ব নহলে কি হ'ব সি হ'ব কন্ডিশন দুটা আছে কিন্তু ঘৰ কেটা আছে এটাহে ঘৰ আছে এটা ঘৰত দুটা কন্ডিশন কেতিয়াও লিখিব পৰা নাযায় গতিকে ইয়াত আমি নিলিখোই দুটা কন্ডিশন বাকি আছে বি আৰু সি কিন্তু ঘৰ আমাৰ এটাহে আছে এই তলৰ ঘৰটো এটা ঘৰত দুটা কন্ডিশন লিখিব পৰা নাযায় গতিকে আমি ইয়াত কাকুই নিলিখো যদি এটা ঘৰত আমি একো নিলিখো সেই ঘৰটোত কি কৰিব লাগে খালি ক্লিক এটা কৰিব লাগে ক্লিক এটা কৰকচোন সকলোৱে ঠিক আছে এতিয়া এই টেবুলখন মোক আকৌ এবাৰ লাগিব এতিয়া মই যদি সকলোকে কোৱেশ্চন এটা কৰো প্ৰথমবাৰ এই টেবুলখন আমি ক'ৰ পৰা আনিছিলো বাৰু fx ৰ পৰা ইফত গৈছিলো এই টেবুলখন মোক আকৌ এবাৰ লাগে এইবাৰ fx ত যোৱা দৰকাৰ নাই fx ৰ ঠিক সাইডৰ ফালে এইখিনি জায়গাত ক্লিক এটা কৰকচোন টেবুলখন চাওকচোন এবাৰে ক্লিক কৰিব দুবাৰ নকৰিব টেবুলখন চাওকচোন আকৌ নতুনকৈ আহিছে নেকি টেবুলখন আকৌ নতুনকৈ আহিছে নে বাৰু আই নেক্সট কোৱেশ্চনটো কি বুলি কৈছিলে গ্ৰেটাৰ দেন 15 হলে বি এভাৰেজটো যদি গ্ৰেটাৰ দেন 15 হয় কি গ্ৰেড বুলি কৈছিলে বি গ্ৰেড বুলি কৈছিলে এভাৰেজত ক্লিক এটা কৰিম গ্ৰেটাৰ দেন 15 বুলি লিখিম গ্ৰেটাৰ দেন 20 হলে এ গ্ৰেড আছিল গ্ৰেটাৰ দেন 15 হলে বি গ্ৰেড যদি এটো ট্ৰু হয় এটো যদি সঁচা নহয় যদি ফলস হৈ যায় এটো যদি সঁচা নহয় যদি ফলস হৈ যায় কি গ্ৰেড হ'ব বাৰু সি গ্ৰেড তলৰ ঘৰটোত সি বুলি লিখি তলৰ ঘৰটোত সকলোৱে সি বুলি লিখিলো নে জাস্ট ওকে কৰি দিম বাকিখিনি কৰিব নালাগে সুকৰ পৰা টানি লৈ আহিম নহলে সুকত ডাবল ক্লিক কৰিম এটাই সি গ্ৰেড আহিব বাকি সব এ নহলে বি আহিব এটাই সি গ্ৰেড আহিব বাকি হয়তো এ নহলে বি আহিব এতিয়া নেক্সট কোৱেশ্চনটো আহো যেটো নেক্সট কোৱেশ্চন কৰিব দিছে ভি লুকআপ লগাব দিছে ভি লুকআপৰ সহায়ত আমি ভ্যালু কিটা লুক কৰো বা বিচাৰো ওকে সো ইয়াত হিন্দী মেথছ আৰু ইংলিছৰ কাৰণে টোটেল আৰু গ্ৰেডত ভি লুকআপ লগাব দিছে হিন্দী মেথছ আৰু ইংলিছৰ কাৰণে ভি লুকআপটো এটা কৰিলে বাকি কিটা কৰি থকা দৰকাৰ নাই টানি দিলে হ'ব হা সো হিন্দী মেথছ আৰু ইংলিছৰ কাৰণে প্ৰথম এটা কাৰণে উলিয়াম এটা কাৰণে উলিওৱাৰ পিছত বাকি কিটা কৰি থকা নাই টানি দিলে হ'ব সো মই যত দাগটো মাৰিছো তাত সকলোৱে ক্লিক এটা কৰকচোন সো যদি মই ইয়াত ক্লিক এটা কৰিলো তাৰ পৰা সকলোৱে fx ত আহক ইয়াতে ভি লুকআপ বুলি অপচনটো পাইছেনে যদি পোৱা নাই ইয়াত আপুনি হাতেৰে লিখি পেলাই গো টু w হ'ব মই পাই গৈছো এইটো ভি লুকআপ বুলি তলৰ ফালে আছে এইটো ভি লুকআপ VLOOKUP সো যদি মই ভি লুকআপ অপচনটো পাইছো তাতে ক্লিক এটা কৰিম আৰু ওকে কৰিম এনেকুৱা চাৰিটা ঘৰ থকা টেবুল এখন আহিব চাৰিটা ঘৰ এটা ঘৰ দুটা ঘৰ তিনটা ঘৰ চাৰিটা ঘৰ সকলোৰে আহিছে নে চাৰিটা ঘৰ থকা টেবুল এখন একদম লাষ্টৰ ফালে আহিছে নে এতিয়া মোক এটা কথা কওক আমাৰ লুকআপ ভ্যালু কোন হয় বাৰু কাৰ কাৰণে ৰিজাল্টটো উলিয়াব গৈ আছো কাৰ কাৰণে হিন্দীৰ কাৰণে সকলোৱে হিন্দীত ক্লিক এটা কৰক হিন্দী যত মই দাগটো মাৰিছো সকলোৱে হিন্দীত ক্লিক এটা কৰিলেনে বাৰু ঠিক আছে এতিয়া 2 নম্বৰ ঘৰটো আহক যত মই দাগ মাৰিছো টেবুলখন সিলেক্ট
সিলেক্ট কৰিব দিছে টেবুলখন এতিয়া বহুতৰে ডাউট হয় স্যাৰ এখন মেইন টেবুল আছে আৰু সৰু সৰু দুখন টেবুল আছে স্যাৰ কোনখন টেবুল সিলেক্ট কৰিম নো লুকআপত যদি টেবুল বুলি কয় সদায় মেইন টেবুলখনৰ কথাই কৈছে মেইন টেবুলখন সিলেক্ট কৰিম আৰু এটা কথা পৰাপক্ষত লুকআপত টেবুলখন সদায় ওপৰৰ ফালৰ পৰা সিলেক্ট কৰিব এতিয়া ওপৰৰ ফালৰ পৰা মানে কোনখিনি নো এই সাবজেক্টৰ পৰা সিলেক্ট নকৰিব ক'ৰ পৰা সিলেক্ট কৰিব এৰ পৰা ক'লৈ সিলেক্ট কৰিব ওৱান সেকেন্ড আমি কি উলিয়াব গৈছো এভাৰেজ তো এৰ পৰা সিলেক্ট কৰিব এফৰ লৈকে কাৰণ এভাৰেজটো ক'ত পৰিছে এফত পৰিছে ওপৰৰ ফালৰ পৰা সিলেক্ট কৰিলে ভাল আৰু এৰ পৰা সিলেক্ট কৰিম এফৰ লৈকে সকলো সিলেক্ট কৰকচোন এৰ পৰা এফৰ লৈকে পাৰিছনে সিলেক্ট কৰিব কাৰণে যদি আপুনি এৰ পৰা এফলৈ সিলেক্ট কৰিছে ইয়াত কি বুলি লিখা আহিব এ ডট ডট এফ বুলি আহিছেনে বাৰু এ ডট ডট এফ বুলি আহিব ঠিক আছে এতিয়া সকলোৱে 3 নম্বৰ ঘৰটো আহকচোন য'ত মই দাগ মাৰিছো তাত ক্লিক এটা কৰকচোন এতিয়া সকলোৱে এবাৰ বৰ্ডৰ ফালে চাওক আৰু মোক এটা এনসাৰ দিয়ক সকলোৱে বৰ্ডৰ ফালে চাওক মোক এটা এনসাৰ দিয়ক ইয়াত যে ৰিজাল্টটো আহিব মেইন টেবুলখনৰ কোনটো ঘৰৰ পৰা আহিব এৰ পৰা বিৰ পৰা নে চিৰ পৰা নে জিৰ পৰা ক'ৰ পৰা আহিব এফ কলমৰ পৰা আহিব এটো আমাৰ এ কলম বি কলম চি কলম ডি কলম ই কলম এফ কলম ইয়াত যে এই এভাৰেজৰ পৰা এই এভাৰেজলৈ ৰিজাল্টটো আহিব মানে কোনটো কলমৰ পৰা আহিব এফ কলম কিন্তু ইয়াত কলমৰ নামটো লিখিব দিছে নে কলমৰ নাম্বাৰটো লিখিব দিছে নাম্বাৰটো নেম বুলি কোৱা নাই নাম বুলি কৈছে নাম্বাৰটো এফ টো কিমান নম্বৰত পৰে বাৰু 6 নম্বৰ এ বি সি ডি ই এফ 6 নম্বৰত পৰে ইয়াত সকলোৱে 6 বুলি লিখকচোন এফ টো আমাৰ 6 নম্বৰত পৰে সকলোৱে 6 বুলি লিখক এতিয়া 4 নম্বৰ ঘৰটোত সকলোৱে ক্লিক এটা কৰক যদি সকলোৱে 4 নম্বৰ ঘৰটোত ক্লিক কৰিলে ইয়াত কি লিখিব লাগিব ইয়াতে হিন্ট এটা দিয়ে দিছে ইয়াত কি লিখিব লাগিব ইয়াত হিন্ট এটা দিয়ে দিছে ইয়াত হিন্টটো এনেকুৱা দিছে যদি আপুনি ট্ৰু বুলি লিখে ন এক্সাক্ট মেথছ নাপালেও কি হয়তো ৰিজাল্টটো দি দিব পাৰে কিন্তু আমি বিচাৰিছো আমাক একদম এক্সাক্ট মেথছ পালেহে যাতে ৰিজাল্টটো দিও এক্সাক্ট মেথছৰ কাৰণে কি বুলি লিখিব দিছে ফলছ কাৰোবাৰ যদি লিখাত অসুবিধা থাকে মই ইমান লিখি বেয়া পাওঁ 0 বুলি লিখিলেও হ'ব কাৰণ বহুতে জানে চাগে কম্পিউটাৰত 1 এ ট্ৰু বুজায় আৰু 0 এ কি বুজায় ফলছ হয়তো হাতেৰে ফলছ বুলি লিখি দিও যদি আপোনাৰ লিখা মন নাই আপুনি 0 বুলি লিখি দিলেও হ'ব বা ফলছ বুলি লিখা মন আছে যদি ফলছ বুলি লিখক এফ এ এল এছ ই আৰু ওকে কৰি দিও বাকিখিনি কৰিব নালাগে চুকৰ পৰা টানি আনিলেই হ'ব মই য'ত দাগ মাৰিব দিছো তাত সকলোৱে দাগ এটা মাৰকচোন তাৰপিছত তাত সকলোৱে ক্লিক এটা কৰিলে নে যদি ক্লিক কৰিলে সকলোৱে এফএক্সত আহক তাৰ পৰা আমি কোনটো লগাম ভি লুকআপ লগাম আৰু ইয়াৰ পৰা ওকে কৰিম লুকআপ ভ্যালু আমি যে গ্ৰেড উলিয়াব গৈ আছো গ্ৰেডটো আমি কাৰ কাৰণে উলিয়াব গৈ আছো হিন্দীৰ কাৰণে সকলোৱে মানে প্ৰথম ভ্যালুটোৰ কাৰণে সকলোৱে প্ৰথম ভ্যালুটোত ক্লিক এটা কৰকচোন আপোনাৰ ঠাইত মই কি লিখি দিম সো আমি এইটো কাৰণে য'ত মই দাগ মাৰিছো এইটো কাৰণে উলিয়াব গৈ আছো ইয়াতে ক্লিক এটা কৰিম সকলোৱে ক্লিক এটা কৰিলে নে ঠিক আছে এতিয়া য'ত মই দাগ মাৰিছো মানে সেকেন্ড ঘৰটোত প্ৰথম সেকেন্ড ঘৰটোত ক্লিক এটা কৰি লওকচোন টেবুলখন সিলেক্ট কৰিব দিছে টেবুল বুলি ক'লে সদায় মেইন টেবুলখনে হয় বাকি দুখন টেবুল নহয় হা আৰু লুকআপৰ ক্ষেত্ৰত টেবুলখন সদায় ওপৰৰ ফালৰ পৰা সিলেক্ট কৰিব লাগে সো মই এৰ পৰা সিলেক্ট কৰিম আমি কি উলিয়াব গৈ আছো গ্ৰেডলৈকে সিলেক্ট কৰিব লাগিব জি লৈকে সিলেক্ট কৰিব লাগিব কাৰণ গ্ৰেড উলিয়াব গৈ আছো গ্ৰেডলৈকে সিলেক্ট কৰিব লাগিব কলমৰ নাম্বাৰটো সুধিছে কলমৰ এটা 3 নম্বৰ ঘৰটোত সকলোৱে ক্লিক এটা কৰিলে নে 3 নম্বৰ ঘৰটোত সকলোৱে ক্লিক এটা কৰিলে নে কলমৰ নাম্বাৰটো আচ্ছা আমি যে গ্ৰেড উলিয়াব গৈ আছো এই মেইন টেবুলখনৰ কোনটো কলমৰ পৰা আহিব জি কলমৰ পৰা আহিব জি কলম কিন্তু জি কলমৰ নামটো খুদা নাই নাম্বাৰটোহে খুদিছে জি কলমৰ নাম্বাৰটো কিমান হ'ব বাৰু 7 হ'ব জি কলমৰ নাম্বাৰটো হ'ব 7 তলৰ ঘৰটোত ফলছ বুলি লিখক নহলে 0 বুলি লিখক এবাৰ মই এটা কাম কৰো 0 বুলি নিলিখো আপোনালোক দেখাবৰ কাৰণে হাতেৰে লিখি দিম ফলছ বুলি আৰু জাস্ট ওকে কৰিম বাকিখিনি কৰি থকা দৰকাৰ নাই চুকৰ পৰা টানি আনিলে বি সি বি আহিব য'ত মই দাগ মাৰিছো তাত সকলোৱে ক্লিক এটা কৰকচোন য'ত মই দাগ মাৰিছো ওৱান সেকেন্ড ইয়াত এভাৰেজ নাছিলে দেই এক সেকেন্ড ইয়াত কি আছিলে ফিজিক্স মেথছ আৰু ইংলিছৰ কাৰণে কি আছিল টোটেল আৰু এভাৰেজ এক সেকেন্ড এভাৰেজ আৰু গ্ৰেড নাছিলে কি আছিলে টোটেল আৰু এভাৰেজ আছিলে টোটেল আৰু এভাৰেজ উলিয়াব দিছে গ্ৰেড আৰু এভাৰেজ নহয় টোটেল আৰু এভাৰেজ উলিয়াব দিছে মাৰিছো তাত সকলোৱে ক্লিক কৰিলে যদি ক্লিক কৰিলে সকলোৱে আমি এফএক্সত যাম ইয়াৰ পৰা আমি ভি লুকআপত যাম আৰু ইয়াৰ পৰা আমি ওকে কৰিম লুকআপ ভ্যালু আমাৰ লুকআপ ভ্যালু কোন হয় বাৰু কাৰ কাৰণে ৰিজাল্ট উলিয়াব গৈ আছো ফিজিক্স মই য'ত দাগ মাৰিছো তাত সকলোৱে ক্লিক এটা কৰকচোন ফিজিক্সৰ কাৰণে উলিয়াব গৈ আছো নহলে বহুতে কি কৰে ন মই দাগটো যে বহুতে কি কৰে এইটো ফিজিক্সতে ক্লিক কৰি দিয়ে এইটো ফিজিক্সৰ কাৰণে উলিয়াব যাই থকা না এইটো ফিজিক্সটো ভ্যালু বিলাক আহি আছে এইটো ফিজিক্সৰ কাৰণে ঠিক আছে এতিয়া ইয়াত ক্লিক এটা কৰকচোন য'ত টেবল এৰে বুলি লিখা হৈ আছে টেবল এৰে বুলি লিখা হৈ আছে ইয়াত ক্লিক এটা কৰকচোন য'ত মই দাগ মাৰিছো টেবল বুলি সদায় মেইন টেবুলখন টেবল বুলি ক'লে সদায় মেইন টেবুলখন হয় মেইন টেবুলখন সিলেক্ট কৰকচোন এৰ পৰা ক'লৈ সিলেক্ট কৰিম বাৰু ই লৈকে সিলেক্ট কৰিম কাৰণ আমাক টোটেল উলিয়াব দিছে টোটেলটো আমাৰ ই লৈ পৰে ই লৈ সিলেক্ট কৰিছো ন এৰ পৰা ই লৈ সিলেক্ট কৰিছো কাৰণ টোটেললৈ সিলেক্ট কৰিব লাগে তলৰ ঘৰটোত আমাক সুধিছে কলমৰ নাম্বাৰটো এতিয়া মোক এটা এনসাৰ দিয়ক আমাক যে ইয়াৰ ৰিজাল্টটো আহিব মেইন টেবুলখনৰ কিমান নম্বৰৰ কলমটোৰ পৰা আহিব ৰিজাল্টটো ইৰ পৰা আহিব বুজি পাইছো কিমান নম্বৰত পৰিব কি কোনটো কিমান নম্বৰ কলম পৰে কি 5 সময়ত 5 বুলি লিখিম তলৰ ঘৰটোত হয়তো ফলছ লিখক নহলে 0 লিখক বাকিখিনি কৰিব নালাগে চুকৰ পৰা টানি লৈ আহিম য'ত মই দাগ মাৰিছো সকলোৱে ক্লিক এটা কৰক তাৰ পৰা এফএক্সত যাম ভি লুকআপত যাম আৰু ওকে কৰিম লুকআপ ভ্যালু কোন হয় বাৰু ফিজিক্স হয় লুকআপ ভ্যালু ফিজিক্স হয় টেবুলখন সিলেক্ট কৰিব দিছে টেবুলখন ক'ৰ পৰা ক'লৈ সিলেক্ট কৰিম এভাৰেজ উলিয়াব দিছে তো এৰ পৰা এফ লৈ সিলেক্ট কৰিম কলমৰ নাম্বাৰটো কিমান হ'ব বাৰু এফ টো কিমানত পৰিব কাৰণ আমি এভাৰেজলৈ সিলেক্ট কৰিছো এফ লৈ সিলেক্ট কৰিছো এফ টো কিমানত পৰিব 6 ত পৰিব তো নাম্বাৰটো 6 বুলি দিম তলৰ ঘৰটোত কি বুলি দিম ফলছ বা 0 তলৰ ঘৰটোত কি বুলি দিম ফলছ বা 0 আৰু জাস্ট ওকে কৰিম তো ভি লুকআপটো
VLOOKUP-ৰ কনচেপ্টটো সকলোৱে বুজি পাইছনে কেনেকৈ VLOOKUP-টো কৰিব লাগে এইখন যদি সেভ কৰিব লাগে তাৰ কাৰণে মই ফাইলত যাম ইয়াৰ পৰা মই সেভ এজত যাম ইয়াৰ পৰা মই ব্ৰাউজত যাম তাৰ পৰা ডেস্কটপ সিলেক্ট কৰিম নিজৰ নামটো লিখিম সেভ কৰি দিম